নমস্কাৰ জীৱনী কিচেনৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ইফালে মই এতিয়া দোকানৰ পৰা আহিলো ৰাতি অকলে তাৰ দেউতাকে দোকানত বিশ্বৰ পাপাই দোকানত আছে। মই আৰু ঘৰলৈ আহিলো চশমাটো খুলিয়ে লওঁ। নাতিকে এটাই চশমাটোকো এনেকে ভাঙি পেলালে। এই ভঙা চশমাটোকে লৈ ভিডিঅ' এডিটিং কৰো, মোবাইল চাওঁ। এই ভাঙা চশমাটোকে চলাই আছো আৰু কিমান চশমা কিনিম। আকৌ কাইলৈ মই কিনি আনিম বা বনাই আনিম চকুটো দেখুৱাই আকৌ মানে মোৰ নাতিকেইটাই ভাঙি পেলাব বা ক'বাত পেলাই দিব। সেইটো কাৰণে কি কৰিছো আৰু মই মানে এই ভাঙা চশমাটোকে চলাই আছো আৰু এতিয়া মানে দোকানৰ পৰা আহিলো। দোকানত এনেই মই আজিকালি মানে অলপ সোনকালে আহো, বাকী সময়খিনিত বাৰু বিশ্বৰ পাপাই থাকে। কামৰ পৰা আহি যেতিয়া মানে কামৰ পৰা আহি অলপ মোক দোকানত সহায় কৰি দিয়ে আৰু বেছি হেৰি হলে মানে মোক অলপ আগতীয়াকে পঠাই দিয়ে আৰু ঘৰত যাওঁ ৰেষ্ট লবিগে বুলি বা ভিডিঅ' বনাবলৈ থাকিলে ভিডিঅ' বনাবি বুলি মানে মোক আগতীয়াকে পঠাই দিয়ে। মানে সেয়ে আৰু মই মানে দোকানৰ পৰা আগতীয়াকে আহো। অথনি মানে দোকানৰ পৰা ফোন কৰিলো, ঘৰৰ ৰিফাইন নাই নে কিবা নাই নে বুলি মানে আমাৰ বিশ্বৰ পাপাই ফোন কৰিলে। ফোন কৰোঁতে মানে সিহঁতে ফোনত ক'লে হপাই ইয়াৰ ঘৰলৈ গৈছিলো, আহি আছো বুলি বুজি এনেকে শুনিলে মানে আমাৰ মাহঁতৰ ঘৰলৈ গৈহে আছে মানে। তাৰপিছত বিশ্বৰ পাপাই শুনিলে মাহঁতৰ তাত গৈছিলো, আমি আহি আছো এনেকে কৈ থকা শুনিলে। তাৰপিছত ক'লে মাকে যাবগে নে নাই সেইটো সিহঁতে নুসুধিলে, এনেকে মানে আমাৰ বজাৰটো পাৰ কৰি দোকানটো পাৰ কৰি ঘৰলৈ গ'লগে। বোলে ইয়াৰ ঘৰত গৈছিলে, বোলে ঘৰলৈ গৈছেগে পোৱাই নাইগে ঘৰত, এনেকাহে ক'লে। মানে মই সেই বুলি ভাবি মানে বোৱাৰীহঁতি দিনত মাহঁতৰ তাত গৈছিলে হপাই, সেইটোৰ কাৰণে মানে ঘৰৰ মাহঁতৰ পৰা আহিছে সন্ধিয়া এনেকে ভাবিলো আৰু সেইটো কাৰণে দোকান চোকান বন্ধ কৰি মই দোকানৰ পৰা আহি পাই দেখিলো ঘৰত মানুহবোৰ আছে বুলি ভাবিলো। ডাঙৰ ল'ৰাটোৱে আছে। দোকানটো খুলি দোকানে ওলাই হেৰি বজাৰৰ পৰা আহি ঘৰত সোমাও, দেখো যে তলা লগোৱা গোটেই ঘৰটো। তাৰপিছত আহি পাই দেখিছো ডাঙৰ ল'ৰাৰ ৰুমটো খোলা আছে আৰু পাকঘৰটো খুলি সি চাহ তাহ বনাই খালে হপাই, লাইনবোৰ জ্বলাই থৈছে। আহি দেখিছো আমাৰ ৰুমটো তলা বন্ধ। সেইটো কাৰণে তাৰপিছত আকৌ তলা খুলি চাবি তাবি খুলি ডাঙৰ ল'ৰাটোৱে এতিয়া ওলাই গ'ল। তাৰপৰা আহি পাই বোলো ঘৰত অকলে কি কৰি থাকিম নো বোলো, সেই বুলি ভাবি ভিডিঅ' অকণকে বনাও বুলি আৰম্ভ কৰিলো। তাৰপিছত বজাৰৰ পৰা ভাবি আহিছিলো মানে ধুনীয়াকে একেবাৰে মানে কাচকল একদম পকি আছে, গছতে পকা, যি মিঠা। আজি বোলো নতুন বোৱাৰীটোক একদম হেৰি কাচকল আৰু ৰুটি আটা, কাচকল আৰু আশীৰ্বাদ আটা ধুনীয়াকে মিলাই পিনি খচি পৰটা বনাব দি পিনি খাম আৰু নতুন বোৱাৰী হাতেৰে। পুৰা মানে মটৰ দিনতেই মানে একদম ভিজাই থব দিছো, শুকান মটৰ, কেঁচা মটৰ নহয় বাৰু, শুকান মটৰ দিনতে একদম ঘুগুনি বনাবৰ কাৰণে মানে ভিজাই থব দিছো। তাৰপিছত মানে এই মনৰ আশা মনতে ৰল আৰু সিহঁতে একেবাৰে মজা মাৰি আমাৰ মাহঁতৰ ঘৰত একেবাৰে কি খাইছে কি খোৱা নাই মানে নতুন নাতি বোৱাৰীক পাই আৰু আমাৰ আৰু মায়ে একেবাৰে কি ইমান যে ফূৰ্তি কৰিছে মাহে জানে আৰু মই নাজানো। আৰু মাৰ ওচৰত মানে থকা হলে মই গম পালোহেঁতেন। আৰু নাতি বোৱাৰী পাই মানে আঁতৌ পিতৌ লাগি কি দিম কি নিদিম কি কৰিম, মানে আমাৰ মায়েতো আৰু তেনেকুৱাই আৰু মানে পাৰিলে গোটেইখনকে দিব আৰু মানে সি নিজে নেখাই হলেও দিয়াতে থাকে আৰু মানে সেনেকে আৰু নাতিকেইটাক খুব মৰম কৰে। আৰু বিয়া হোৱাৰ পৰা মা ঘৰলৈ যোৱা নাছিলে। আমাৰ মায়ে অলপ অসুখীয়া, সেই গতিকে ইমান ঘূৰি ফুৰিব নোৱাৰে। আমাৰ বিশ্বহঁতৰ বিয়াও চাবলৈ আহিব নোৱাৰিলে, সেই গতিকে মানে বিয়া নেদেখিলে আৰু মোবাইলতে যি দেখিছে আৰু। তাৰপিছত মানে মই বোলো কৈ আছিলো বিশ্বৰ কাম যদি নাথাকা হয়, এবাৰ কাম চাম, হাতটো বিষাইছে, যদি কাম নেথাকে কেতিয়াবা ইয়াক চাবলৈ যাবি বুলি ক'লো। সেইকাৰণে মানে আজি সিহঁতে গ'ল আৰু মোৰ মনৰ আশা মনতে ৰল। কলৰ পৰঠা বনাই খুৱাব মোক, ঘুগুনি বনাই খুৱাব। এতিয়া ঘৰখনত নাতিও নাই, পুতিও নাই, নিমাও মাও। কিন্তু এইটো সঁচাকে কালুক লৈ আহিলে কালি ৰীণা ঘৰৰ পৰা কালু আনিলে। তাৰপিছত মই কালুক বেয়া পাইছিলোহে, মই বেয়া পাইছো বুলি কালি আমাৰ ঘৰ সোমোৱাই নাই। আমাৰ পাহিয়ে ক'লে অ মা আপুনি নামাতাৰ কাৰণে কালুৱে আমাৰ ঘৰত সোমোৱা নাই নেকি, আপুনি মাতকচোন, মাতক তেতিয়াহে আহিব আমাৰ ঘৰলৈ বুলি ক'লে। অ কালু আহ ইফালে আহ দে, মই বেয়া নেপাওঁ, ইফালে মোৰ নাতিকেইটাক তই নাকামুৰিবি দেই বুলি ক'লো। তেনেকে কওঁতেহে আমাৰ ঘৰত সোমাইছে। সোমাই এতিয়া দেখিছেনে কালুৱে এতিয়া মোৰ বন্ধু হৈ আছে ন। কালু বেটা এয়া দেখিছে, মই অলপ ঝুম কৰি দেখাই দিছো।
এতিয়া কালুৱে আমাৰ ঘৰখন ৰক্ষা কৰিছে মোৰ বন্ধু হৈছে বুৱাৰীহঁতে চবেই মানে ফুৰিবলৈ গুচি গ'ল কালু আৰু মইহে ঘৰখনত আছোঁ বাকী কোনো নাই সঁচা দেই আমি কুকুৰ বুলিহে কওঁ সকলো কথাই বুজি পায় আমি ভাবোঁ কুকুৰে একো বুজি নাপায় বুলি সঁচাকৈ কুকুৰে প্ৰভু ভক্ত বুলি কোৱাটো সঁচা কথা দেই কালি মই ইমান মানে বেয়া পাইছোঁ কেলে আনিব লাগে মোৰ নাতিকেইটাক কামুৰিব নাতিকেইটাক আচৰিব হে কেলে আনিব লাগে বুলি গালি পাৰিলোঁ নহয় এনেকৈ কোৱা শুনি মানে একদম আমাৰ চোতালৰ পৰা মানে এই বাৰাণ্ডাৰ ওচৰলৈকে অহা নাই আৰু যেতিয়া ক'লোঁ কালু মই বেয়া নাপাওঁ বাৰু মোৰ নাতিকেইটাক আৰু তই আচৰি নিদিবি কামুৰি নিদিবি দেই বেটা মৰম কৰিবি বুলি কোৱাৰ লগে লগে আহি গৈছে মানে চাওকচোন মানুহে যিখিনি বুজি নাপায় সিহঁতে জীৱ জন্তুৱে তাতকৈ বেছি বুজি পায় মুঠৰ ওপৰত ক'বহে নাজানে এতিয়া কালু থকাৰ কাৰণে মোৰ কাৰণে ইমান ভাল হৈছে লগৰীয়া এইফালে বিশ্বৰ পাপা আহি পালে ঘৰত কোনো নাই কালু আৰু মইহে আছোঁ কালু 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 বেটা কালু 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 এইফালে ওলাই গ'ল কালুৱে ৰাতি আন্ধাৰত এইটো আজি সিয়ে মোৰ ৰখীয়া হৈ থাকিলে এইফালে কি আনিছে শ্ৰাপ আৰু গাখীৰ চাৰাবে নুফুটে মোৰ নুফুটে কেতিয়াবা কথাবোৰ জিভাত গুটি লাগে কেতিয়াবা মোৰ এইফালে ধুনীয়াকৈ বিশ্বৰ পাপাও আহি পালে একদম পাহিৰ স্কুটিটো চলাই বহুত মজা লাগি গৈছে ন ভাল হৈছে আৰু একদম হালকা হালকাকৈ ভুং ভুংকৈ উৰিব লাগে ভুং ভুংকৈ আহিব লাগে এইফালে গাখীৰ বিস্কুট কিবা কিবি আনিছে মই ভৰাই ল'ম আজি ঘৰটো খালী অহাই নাই যে এইকেইটাই ঠিকছে মজা মাৰি আলহী খাই আছে আৰু আমাৰ ইয়াত হেমেকাকৈ ঘৰটো নাতিকেইটা নাথাকিলে ঘৰটো ভাল নালাগে একদম নিজান লাগে ঘৰ নিচিনাই নালাগে এইফালে আমাৰ বিশ্বহেঁতিও আহি পালে আৰু বিশ্বহেঁতিও আহি পাইছে দেউতাকে অলপ আগত আহি ঘৰ সোমাইছেহে সিহঁতেও আহি পালে আৰু মই যি ধুনীয়াকৈ বদনাম গাই আছিলোঁ তহঁতে অহাই নাই এতিয়ালৈকে বুলি এইফালে আমাৰ বিশ্বহেঁতিও সোমাই আহিছেগৈ আৰু কালু 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 বেটা ইমান ফূৰ্তি লাগিছে বাপৰে 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 বা কালুৰ মালিকনী আহি গ'ল সেই বুলি কালুৰ বহুত ফূৰ্তি দেই আমাৰ আদি অঞ্চু ক'ত আমাৰ আদি অঞ্চু বদমাছ নহয় বেচেৰা মোক ৰখীয়া ঘৰত কৰিবলৈ মানুহ নাই কাৰণে আহি গৈছে ক'ত হেৰাই যাব এইটো মোক মানে ঘৰত অকলে থাকিম মই বুলি সি পলাই আহি গৈছে হয় ইমান মৰম মোৰ লগত কেনেকুৱাকৈ আছে আদি অঞ্চু মৰম কৰিছে কালুৱে মৰম কৰিছে মোক এৰি ক'ত গৈছিলা তোমালোকে বুলি কৈছে মৰম কৰিছে আমাৰ অঞ্চু শুই গ'ল নেকি আদি ফালে নাই ক'ত হেৰাব দেহা মোৰ এতিয়াহে আমাৰ বাৰাণ্ডাৰ ওপৰত উঠিছে নহ'লে নুঠে সেই তাত একদম শুই আছে ইমান ভাল পাইছে বা মালিকনীক দেখি বাপৰে বা মালিকনীক দেখি যি ফূৰ্তি আদি মন মাৰ মৰম নামাৰিবি নাপাই মাৰিব দে দেহা ইয়াক লগ পালি নাই পালি কি এইটো ঢেৰ সম্পত্তি বা কি সম্পত্তি আনিলি সোণ গহনা চাওঁ কি দিছে নাতি বোৱাৰী পায় একেবাৰে আইতাই কিমান মৰম কৰিলে নাতি বোৱাৰী চাওঁ কালু কিমান মৰম কৰিলে কালু এইবাৰ বাৰাণ্ডাত উঠিছে বা সোণ আহি গ'ল ন পাহিৰ গিফ্ট সোণৰ খাৰু নালাগে কি বুলি গান গাই নহয় বিয়াৰ বাবে মোক কোনে মাহী দিলে দেৱী মাহী নে হেমু মাহী ললি মাহী আহিছেগে নেকি বাপৰে ললি মাহীত
যা পাই গলি আৰু বেটা কালু নিচে নামো নিচে 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 উঠা নাই এতিয়াই উঠিছে বেচেৰা তহঁতক মনত পৰিছে আকৌ মনত পৰিছে কালু মনত পৰিছে এতিয়া পুৰা ঘৰৰ ফেমিলি ফুল এতিয়াহে ঘৰটো ভাল লাগিছে পাহি অথনিৰ পৰা ঘৰ নিচিনা লাগাই নাই এতিয়াহে ভাল লাগিছে অঞ্চলুং আদি আদি কলিজাটো ইফালে হাচুত